প্ৰথমতে আমাৰ মাননীয় ছ'চিয়েল জাষ্টিছৰ মাননীয় মন্ত্ৰী ৰামদাস আঠাৱালে ডাঙৰীয়া, যিহেতু আমাৰ বিষয়টো তেখেতৰ লগতেই জড়িত আছে, আমি তেখেতক স্মাৰকপত্ৰ দিলোঁ, খুব গুৰুত্ব সহকাৰে লৈছে। তাৰপিছতে ল মিনিষ্ট্ৰী আইন মন্ত্ৰালয়তো আমি দিলোঁ, তাতো মাননীয় মন্ত্ৰীগৰাকীয়ে খুব গুৰুত্ব সহকাৰে আজি লৈছে। আজি তেখেতক আমি লগ কৰিছিলোঁ। তাৰপিছতে ভালেই কেইগৰাকী মন্ত্ৰী আমাৰ তেখেতসকলকো যোগাযোগ কৰিছোঁ বা স্মাৰকপত্ৰ দিছোঁ, তেখেতসকলেও গুৰুত্ব সহকাৰে বিষয়টো লৈছে। আৰু মূল দাবীটো আমাৰতো সকলোৱে জানে যে অসমৰ কেওটসকলে আজি বহু বছৰৰ পৰাই SCৰ যিটো দাবী, সেই দাবীটো কৰি আছে। আৰু সদৌ অসম কেওট জাতীয় সন্মিলনৰ নেতৃত্বত এই দাবীটোক আমি ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি লৈ আহিছোঁ। আৰু যোৱা পৰহিৰ পৰা আমি সমগ্ৰ দিল্লী অঞ্চলত থাকি ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে এই দাবীটো কেওটসকলৰ যিটো দাবী, ইমান দিনৰ যিটো দাবী, যুক্তিসংগত দাবী, সেই দাবীটোক আমি প্ৰচাৰ প্ৰসাৰ আৰু মাননীয় মন্ত্ৰীসকলৰ ওচৰলৈ লৈ গৈছোঁ, যাতে চৰকাৰে কেওটসকলক উপযুক্ত ন্যায় দিব পাৰে।